হাতীয়ে মানে গোটেই ৰঙালাও আলু গোটেইখিনি উঠাই মেলি একদম খেচি মেলি একদম অৱস্থা নাইকিয়া কৰিছে। আলু লাগিলে গুটো ধৰিছে পূৰা। ৰাতি আহি একদম গোটেইখিনি একে সমাধা কৰি থৈ গ'ল। যে ইমান দুখ লাগিছে, ইমান টকা পইচা ভাঙি পেলাই খেতিডৰা কৰা হৈছে, ইয়াৰ কোনো চৰকাৰে পদক্ষেপ একো ল'ব পৰা নাই। যোৱা বছৰো তেনেকুৱা কৰিছে, এইবছৰো তেনেকুৱা কৰিছে। কালি মই আকৌ তাঁৰ অলপ কিনি আনি পেলাই মাৰি থৈছে, এনেই সেইডাল নিজাববীয়াকৈ মাৰি থৈছে। ৰঙালাও মোৰ 1.5 বিঘামান ৰঙালাও আছিলে আৰু 1.5 বিঘা আলু আছিলে। ৰঙালাও 1.5 বিঘাই পুৰা সম্পূৰ্ণ সম্পূৰ্ণই খালে আৰু ধৰ 2-এজোপা আছে, আকৌ ৰুই দিছোঁ। এতিয়া হয়নে নহয় সেইটো আৰু মই ক'ব নোৱাৰিম আৰু। আলু কিমান কৰিছিলে? আলু 1.5 বিঘা মাটি কৰিছিলোঁ সম্পূৰ্ণ। 1.5 বিঘা প্ৰায় 2 বিঘা মানেই হ'ব ক'বলৈ গ'লে। তাৰ আন্দাজতহে হেৰি কৰিছোঁ। আৰু বহু অনিষ্ট আৰু কলগছ অলপ আছিলে অমিত সাগৰ, সেইখিনি ধ্বংস কৰিলে। মূলা আছিলে প্ৰায় আধা বিঘা মাটি, সেইখিনি নষ্ট কৰিলে। কোৱা মতে 4জনমান আহিছে বুলি কৈছে, কিন্তু মইতো দেখা নাই, মই ঘৰতেহে আছোঁ। পিছত মানুহে কওঁতেহে গম পাইছোঁ 4জন আছে বুলি। ব্যৱস্থা এতিয়ালৈকে গম পোৱাত নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।